বৰপেটাৰ নিচেঙাত আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণ। বৰপেটা জিলাৰ চেঙা ৰাজচক্ৰৰ অন্তৰ্গত নিচেঙাগড় হলধৰ কুমাৰ দেৱৰ পুত্ৰ দেৱ কুমাৰ দেৱৰ গাহৰি পালকৰ গাহৰি ফাৰ্মত ধৰা পৰা আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে আজি বৰপেটা জিলাৰ পশু চিকিৎসা বিভাগে ফাৰ্মখনৰ গাহৰিসমূহ নিধন গাঁত খান্দি পুতি থয়। গাহৰি পালক দেৱ কুমাৰ দেৱ বিগত 7 বছৰ ধৰি গাহৰি ফাৰ্ম আৰম্ভ কৰিছিল। গাহৰি ফাৰ্মখনে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ ফাৰ্ম আছিল। তেওঁলোকৰ এই ফাৰ্মে গাহৰিবোৰ আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হয় আৰু পোৱালিসহ 35টা গাহৰি মৃত্যু হয়। ফাৰ্মখনত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ নিশ্চিত হোৱাৰ পিছত বৰপেটা জিলাৰ দণ্ডাধীশে অসম মহামাৰী ৰোগ আইন 2023 অনুসৰি কালি কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। অধিক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলা সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰি পোৱালি গাহৰি মাংস আৰু আনুষংগিক সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰা হৈছে। পশু চিকিৎসা বিভাগে আজি জানিবলৈ দিয়া মতে চেঙা অঞ্চলৰ কোনো গাহৰি ফাৰ্মত সোয়াইন ফিভাৰৰ সংক্ৰমণ বৰ্তমানলৈকে দেখা দিয়া নাই। ইয়াৰ উপৰিও আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰাত কিছু সুবিধা হ'ব। ফাৰ্মখন মৃত গাহৰিবোৰৰ পৰা আৰু যাতে সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে। আনহাতে চৰকাৰৰ তৰফৰ পৰা গাহৰি পালকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলিও বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়ে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ডাঙৰ ল'ৰাটো দেৱ কুমাৰ দেৱ সেই গাহৰি ফাৰ্ম এখন কৰি 18 চনৰ পৰাই চলি আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ গুৰু বুলি ক'ব পাৰি গড়েৰ তাই ডালিমবৰো এটা তাৰ গাহৰিৰ পাল খোৱাৰ কাৰণে আমাৰ তাৰ পাঠা এটা লৈ গ'ল। লৈ যাই সি 15 দিনমান ৰাখি যোৱা 10 তাৰিখে সেই গাহৰি পাঠাটো আমাক দি গ'ল আৰু সেই পাঠাটো দিয়াৰ 2 দিন পিছত তাৰমানে 12 তাৰিখে সি ফোন যোগে ডালিমবৰৰ ফোন যোগে আমাৰ দেৱক তাৰ কাৰণে আমাৰ বিপদ হ'ব পাৰে বুলি ফোন যোগে জনালে আৰু তাৰ ফাৰ্মত যি বেমাৰ লাগছে এই কথাটো আমাক জ্ঞাত কৰিলে। তাৰপিছতে আমি এবাৰ কৈ 3বাৰ খানাপাৰাৰ যিটো চেণ্টাৰ ৰিচাৰ্চ চেণ্টাৰ সেই ৰিচাৰ্চ চেণ্টাৰত ব্লাড টেষ্টৰ কাৰণে পঠাইছিলোঁ। প্ৰথম পৰ্যায়ত এই যিটো ভুৰা আছিল এই ভুৰাটোৰ গাত কোনো ব্লাডত কোনো হেৰি পোৱা নাছিল, নিগেটিভে পাইছিল। কিন্তু যোৱা 21 তাৰিখে পুনৰ সন্দেহবশতঃ আমাৰ স্থানীয় ডক্টৰৰ সহায়ত টেষ্ট লৈ পেলাই খানাপাৰা ৰিচাৰ্চ চেণ্টাৰলৈ পঠোৱা হ'ল আৰু তাতে 22 তাৰিখে ৰাতিপুৱাই কেছটো পজিটিভ হ'ল আৰু সেই পজিটিভৰ ফলস্বৰূপে আজি আমাৰ এই ফাৰ্মখনত 35টা গাহৰি পালন কৰা হ'ল। আৰু দুখৰ বিষয় তেওঁৰ যিটো বন্ধুত্বৰ চলেৰে জিজ্ঞাসা হিংসা পৰায়ণতা তেওঁ প্ৰকাশ কৰিলে, এইটো অতি মৰ্মান্তিক আৰু তাৰ কাৰণে খুব দুখ পাইছোঁ। আমাৰ এই চেঙাগড়ত আমাৰ গাহৰিৰ আমি আজি কালিং কৰি আছোঁ আৰু ইয়াৰ কাৰণটো হৈছে কি আমাৰ কালি আমাৰ নটিফিকেশ্যন হৈছে এই ফাৰ্মখনত আমাৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ পজিটিভ পাইছোঁ। আৰু ইটো হৈছে ইয়াৰ আগতে মই কথাখিনি ক'ব লাগিব কি আমাৰ যোৱা 17 তাৰিখে আমি গহিয়াগড়ত আমি কালিং কৰিছিলোঁ আৰু কালিং কৰাৰ পাছত আমাৰ এটা নিয়ম থাকে কি আমি সেই ঠাইখিনিৰ পৰা চাৰিওফালে 10 কিলোমিটাৰ ভিতৰত যিখিনি আমাৰ গাহৰি আছে সেই গাহৰিখিনি আমি ছাৰ্ভিলেঞ্চ কৰি থাকোঁ। আৰু তেতিয়া আমি সেই ছাৰ্ভিলেঞ্চত আমি গম পাইছিলোঁ যে এই গাহৰি ফাৰ্মৰ এটা গাহৰি জ্বৰ উঠি আছিল। তেতিয়া আমি লগে লগে চেম্পুলখিনি আমি আমাৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী আছে খানাপাৰাত তালৈকে আমি চেম্পুল পঠিয়াওঁ। তাৰপিছত তাতে ৰিজাল্টটো আমাৰ পজিটিভ ওলায় আৰু 22 তাৰিখে এইটো নটিফিকেশ্যন হয়। গতিকে আজি আমি সেইকাৰণে এই ফাৰ্মখনৰ পৰা যাতে বেমাৰটো বাহিৰৰ ফালে বিয়পি যাব নোৱাৰে, গতিকে ইয়াৰ ভিতৰত যিখিনি আমাৰ গাহৰি আছে 35 গাহৰি আছে সেই গাহৰিখিনি আমি কালিং কৰিলোঁ।